মোৰ আচলতে ভূপেন হাজৰিকাৰ মানুহটো ভালো লাগে আকৌ এই মানে মিয়াৰ প্ৰীতিটো বাদ দি মানুহজনক মোৰ ভাল লাগে আৰু ভূপেন দাইটো সুসংস্কৃত পৰিয়ালৰ ল'ৰা মিয়াৰ প্ৰীতিটো বাদ দি মই তেওঁক মানুহজনক কিন্তু মোৰ বেয়া লাগিছে তেওঁ আচলতে তেওঁতো এতিয়া সভাপতি নহয় এতিয়া ছুপাৰ সভাপতি বা ছুপাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ বিহালী চেলিতেল যাবলৈকে নিদিলে বোলে তেওঁ আৰু তাত পোষ্টাৰ দেখিছো মইতো তাত 10 দিন আছো পোষ্টাৰ সভাপতিৰ ফটো নাই গৌৰৱ গগৈৰ ফটো আছে গতিকে ভূপেন দালে মোৰ অলপ মানে ভাল মানুহ বেয়াও লাগে কিন্তু গৌৰৱ গগৈ যিখিনি কথা ক'লে কাৰণেহে গৌৰৱ গগৈৰ কথা পাতি আছো আমি আৰু গৌৰৱ গগৈ কিবা কৈ আছে যে আমি সকলো কেবিনেট তাৰমানে তেওঁ এতিয়া নিজৰ ভুলটো স্বীকাৰ কৰি তেওঁ এনেকুৱা এটা হৰাৰ পিছতো যেতিয়া তাৰমানে ডাউট হৈ যায় আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো গৌৰৱ গগৈহঁতৰ যিটো মানে নাও ডুবিলেও টিঙৰ পানৰ নমা যিটো উফাইদাং মৰা বুলি অসমীয়া শব্দটো আছে স্বভাৱ এতিয়া মোৰ এতিয়া সন্দেহ হৈছে যে আচলতে তেওঁলোক জিকিলে নে আমি জিকিলো আমি জিকিলো 11খন তেওঁলোকে জিকিলে 3খন তেওঁলোকে যিটো উৎপাত কৰিলে আমি মানে এতিয়া চৰকাৰ মোদী ডাঙৰীয়া চৰকাৰ নে ৰবাৰ্ট ব্ৰাদাৰ্ছ চৰকাৰ আমি মানে পাজল হৈ যাওঁ এতিয়া তেওঁলোক শূন্য হ'ল তাৰপিছতো এতিয়া মই ভাবিছো যে তাৰপিছতো কেনেধৰণৰ কথা কৈছে তেওঁলোকে টিভি চিভি চাই ধুনীয়াকে থাকিব লাগে এতিয়া এইবিলাক হ'ল কংগ্ৰেছ তথা ৰকিবুল হুছেইন জাতীয় যিসকল নেতা আছে তেওঁলোকৰ ভকেবুলাৰী বা তেওঁলোকৰ ডিক্সনেৰীৰ এটা শব্দ ৰিগিং ইত্যাদিৰ লগত আমাৰ দূৰ দিগন্তলৈকে কোনো সম্পৰ্ক নাই সকলোৱে জানে আৰু তেওঁলোকৰ যেতিয়াই হাৰে তেতিয়াই তেওঁলোকে ৰেগিং ইভিএম ইত্যাদিৰ কথা কয় যেতিয়া মানে অভিলেখ ভংগ কৰি 10 লাখ ভোটত তেওঁ যেতিয়া জিকিছিল ধুবুৰীত তেতিয়া কিন্তু আমি কোৱা নাছিলো ৰেগিং হৈছে আমুক হৈছে ইভিএম তেতিয়া ইভিএমো ভাল ৰেগিঙো নহয় কিন্তু তেওঁ যেতিয়া হাৰিলে বেয়াকৈ যেতিয়া তেওঁ হাৰিলে তেতিয়া তেওঁ এইবিলাক কৈছে গতিকে মানুহে জানো এইটো হাঁহিছে কিন্তু আমি হহা নাই কাৰণ কি তানজিল আমাৰ নিজৰ ভতিজাৰ দৰে তেওঁৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা মৰম আছে উঠি অহা ল'ৰা তেওঁ ভগৱানে মংগল কৰক ঈশ্বৰৰ ওচৰত অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিছো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক সন্ত্ৰাস সেই সন্ত্ৰাসটো শেষ হোৱাৰ বাবে কেৱল চামগুৰিবাসী ৰাইজে নহয় কাজিৰঙাৰ গড়গিটাও আজি স্বস্তিৰ নিশ্বাস পেলাইছে গতিকে আমি চামগুৰিবাসী ৰাইজৰ লগতে সমগ্ৰ 5টা সমষ্টিৰ ৰাইজৰ ওচৰত অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছো মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি থকা অগাধ আস্থা আৰু বিশ্বাসৰ বাবে আমি সভাপতি কলিতা ডাঙৰীয়াৰ পৰা বুথ সভাপতিগৰাকীলৈকে সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছো তেওঁলোকৰ অহুপুৰুষাৰ্থ আৰু সমৰ্পিত কাৰ্যক্ৰমণিকাৰ বাবে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছো কংগ্ৰেছৰ যিটো চক্ৰান্ত নচ্ছাত কৰি দিলে ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে যেতিয়া চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক চালানী বুলি কৈছিল চাহ জনগোষ্ঠীৰ চালানী নেকি তেওঁক ক'বলৈ কোনে অধিকাৰ দিছে সেই কথাটো কেৱল বিহালীত আমি এৰি থৈ অহা নাই সেই কথাষাৰৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব তেওঁ তাত 3-4 মাহ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীজনক হৰুৱাবলৈ বহি আছিল তেওঁ তাত থকা অৱস্থাতেই বিহালীৰ কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে আমাৰ অনুসূচিত জনজাতিকো অপমান কৰিছে এছচিৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব লাগে ইত্যাদি কৈ অপমানসূচক বাক্য কৰি পিছত আকৌ ক্ষমা খুজিবলগীয়া হৈছিল গতিকে জাত পাত সম্প্ৰদায় ভিত্তিত তেওঁলোকে ৰাজনীতি কৰি বিফল হ'ল আৰু যিটো আপোনালোকৰ বহু সংবাদ মাধ্যমৰ লগতে বিৰোধী বা যিখিনি বাওঁপন্থাৰ লোকে সদায় যে কৈ আছে যে গৌৰৱ গগৈৰ সবল নেতৃত্ব মই ফুৰাতাৰে প্ৰাৰ্থনা জনাইছো আজিৰ দিনটোত গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক ৰিপুণ বৰাই তো 5খন আসন আনিছিল 14খনৰ ভিতৰত 5খন আসন আনিছিল আৰু গৌৰৱ গগৈৰ সবল নেতৃত্বত এখন 3লে পৰ্যবেক্ষিত হৈ গ'ল আমি 11 পালাম তেওঁলোকে পালে 3 সেই হিচাপতে আমি 94খন আসনত লিড ললো তেওঁলোকে 29খনত সীমাবদ্ধ হ'ল কিন্তু ৰিপুণ বৰাৰ দিনত তেওঁলোকে পাইছিল 50 আমি পাইছিলো 76 গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে 29লৈ পৰ্যবেক্ষিত হ'ল গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে চামগুৰিখন ইমান দিন 20-25 বছৰ আছিল সেইখনো হেৰুৱালে আৰু তেওঁ 4 মাহ বহি থকাৰ স্বত্তেও বিজেপিৰ যি 50% ভোট এটা ভোটো ইফাল সিফাল নহল গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক তেওঁলোক 50ৰ পৰা 29লৈ আহক 5ৰ পৰা তেওঁলোক 3লৈ আহক আৰু এই চামগুৰিৰ দৰে আসনো হেৰুৱাই তেওঁলোক শূন্য হৈ থাকক গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক খালি এটাই কৈছো ৰাজনীতি নামত আপোনালোকে খালি এই এছচি মানুহখিনিক বেয়াকে কোৱা এই চাহ জনগোষ্ঠীক চালানী বুলি কোৱা গৌৰৱ গগৈ এই ভাষা